সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বাৰ্থ চাৰ্টিফিকেট যিসকল মানুহৰ 6 বছৰতকৈ ওপৰত হৈ গৈছে কিন্তু এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, আজি আমি আলোচনা কৰিম অনলাইন প্ৰচেছ। অনলাইন আপোনালোকে কেনেকৈ বনাব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে, আৰু আপোনাৰ মাত্ৰ 10 টকা এটা খৰচ হ'ব, আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব, আজি এইটো ভিডিঅ'ত মই সকলোখিনি প্ৰচেছ জনাই দিম। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চেনেলত ৰেগুলাৰ দি থাকোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আনৰো সুবিধা হয়। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, গুগলত যাব পাৰে বা ক্ৰমত যাব পাৰে, যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব SEWA সেৱা সেতু আপোনালোকে চাৰ্চ কৰিব লাগিব। কোনটো আপোনালোকে চাৰ্চ কৰিব মই দেখাই দিছোঁ আপোনাক। এইটো সেৱা সেতু আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ প্ৰথম যেটো ৱেবছাইট আহিব সেৱা সেতু বুলি, এই সেৱা সেতু এটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটোত কাৰ্ডচিনত টিক মাৰ্ক কৰি দিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰিব, পিছত ডাইৰেক্ট আপোনালোকৰ ওচৰত ইয়াত লৈ আহিব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলপিনে আহিব, এটা লগইন বুলি অপশ্যন দেখি পাই আছে। এই লগইন অপশ্যনত আপোনালোকে জাষ্ট এটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে, লগইন এণ্ড ৰেজিষ্টাৰ্ড, চিলেক্ট ইউজাৰ টাইপ প্ৰচেছ। এতিয়া আপোনালোকে কি কৰিব, জাষ্ট চিটিজেন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। চিটিজেন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ ইউজাৰ নেম আৰু পাছপোৰ্ট খুজিব। এই ইউজাৰ নেম আৰু পাছপোৰ্ট আপোনালোকে কেনেকৈ বনাব মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ মোৰ চেনেলত। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ভিডিঅ'ৰ লিংক দি ৰাখিম। এইটো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তাত চাব পাৰে। আপোনালোকে কি কৰিব, ইউজাৰ নেম আৰু পাছপোৰ্টটো আপোনালোকে দি কি কৰিব, ইয়াত এটা আই কনচেণ্ট মেৰে পেহচান, এইটোত আপোনালোকে টিক মাৰ্ক কৰি আপোনালোকে ফাইনেলি সাইন ইন অপশ্যনত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ পেজখন এনেকুৱা হ'ব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা চাৰ্চ বাৰ আইকন দেখি আছে আপোনালোকে, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি লিখিব BIRTH, বাৰ্থ বুলি লিখি দিব। দিয়াৰ পাছত স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকৰ দুটা ছাৰ্ভিচ আহিছে। প্ৰথমটো ছাৰ্ভিচ হৈছে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। এইটোত আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ 6 বছৰৰ তলত আছে, তেতিয়াহ'লে আপোনালোকে এইটোত গৈ এপ্লাই কৰিব পাৰে। আৰু যদি আপোনাৰ 6 বছৰতকৈ ওপৰত হৈ গৈছে, এইটো আপোনাৰ পাৰ্মিশ্যন ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপোনাৰ যদি 6 বছৰৰ ওপৰত হৈ গৈছে, 6 বছৰৰ ওপৰত যিমান হয় আপোনালোকে যিমান বেছি হয় কিন্তু আপোনালোকে এইটো বনাব পাৰিব। এইটো আপোনালোকে কেনেকৈ বনাব, আপোনালোকে কি কৰিব, ইয়াত তলতে এপ্লাই বুলি অপশ্যন দেখি আছে, এই এপ্লাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত চাওক গাইডলাইনছবিলাক আপোনালোকে পঢ়ি ল'ব পাৰে। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাৰিব, আৰু এটা অপশ্যন আপোনালোকে মই দেখাই দি আছোঁ, এইটো এপ্লাই বুলি, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ সকলোখিনি আহি গৈছে। এতিয়া আপোনালোকে এইটো ফৰ্ম ভৰাব লাগিব, কেনেকৈ ভৰাব আহক জনাই দিওঁ। তলত দেখিব পাৰিছে যে এপ্লিকেণ্ট নেম, আবেদনকাৰীৰ নেম। এতিয়া আপুনি নিজৰ বাবে নিজে আবেদন কৰিব নোৱাৰে। যদি আপুনি নিজৰ বাবে আবেদন কৰি আছে, তেতিয়াহ'লে আপোনাৰ দেউতাৰ নামটো ইয়াতে দিব লাগিব। আৰু মানে ধৰক আপোনাক কোনোবা আবেদন কৰি দি আছে বুলি সিহঁতে জানিব লাগিব, আপোনাৰ নিজৰ নামটো ইয়াত বহুৱাব নোৱাৰিব। যদি আপোনাৰ নিজে আবেদন কৰি আছে, তেতিয়াহ'লে আপোনাৰ দেউতাৰ নামটো দি দিব, বা আপোনাৰ ৰিলেটিভ এজনৰ নাম দি দিলেই হ'ল। তাৰপাছত আহিছে এপ্লিকেণ্ট জেণ্ডাৰ, আবেদনকাৰীৰ লিংগ। আপোনাৰ
পুৰুষ হয় নে মহিলা হয় এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পাছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰ আহিছে। এই মোবাইল নাম্বাৰটো আপোনাৰ যেতিয়া সেৱা সেতু ৰেজিষ্ট্ৰেশ্যন কৰিব সেই নাম্বাৰটো অটোমেটিকলি ইয়াত আহি যাব, ঠিক আছে। তাৰ পাছত আহিছে ইমেইল ইয়াত আপোনাৰ ইমেইল আইডিটো দি দিব। দিয়াৰ পাছত আহিছে ৰিলেশ্যন উইথ বৰ্ণ নৱজাতকৰ সম্বন্ধ। আপুনি কাৰ বাবে আপুনি জন্মৰ প্ৰমাণপত্ৰ বনাই আছে সেইটো আপোনালোকে সিলেক্ট কৰিব। তাৰ পাছত আছে পান নং, আপোনাৰ পেন নাম্বাৰটো ইয়াতে দি দিব। মানে ইয়াত আপোনাৰ যাৰ বাবে আপুনি চাৰ্টিফিকেট এপ্লাই কৰি আছে ইয়াত তাৰ একোৱেই দিব নালাগে। বৰ্তমান যিখিনি দেখাইছোঁ ইয়াত যোনে আবেদন কৰি আছে তাৰ ডিটেইলছ দিব লাগিব। তাৰ পাছত ইয়াতে আহিছে আপুনি যাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বনাই আছে তাৰ নেম ইয়াত দিব লাগিব। ওপৰখিনিতো যোনে আবেদন কৰি আছে তাৰ ডিটেইলছ দিবলৈ গৈছিলে। এতিয়া আপোনাৰ যাৰ বাৰ্থ চাৰ্টিফিকেট বনাই আছে তাৰ নাম দিব। এতিয়া ধৰক মোৰ ভাইটিৰ বাবে আবেদন কৰি আছোঁ। এতিয়া মই ইয়াত মোৰ ভাইটিৰ নাম দিম আৰু মই আবেদন কৰি আছোঁ। এতিয়া মই ওপৰৰ য'ত আছিলে তত মোৰ নাম দিছোঁ, ঠিক আছে। এতিয়া আহিছে ডেট অফ বাৰ্থ। এতিয়া কি কৰিব, ইয়াত আপোনাৰ জন্মৰ তাৰিখটো দিব লাগিব, ঠিক আছে। ইয়াত আপোনাৰ জন্মৰ তাৰিখটো দি দিব, শুদ্ধকৈ দিব। পিছত এবাৰ কিন্তু বাৰ্থ চাৰ্টিফিকেট হৈ গ'লে এতিয়া আপোনালোকে কালেকশ্যন কৰিব নোৱাৰে। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে অলপ স্কিপ কৰিলেও আপোনাৰ ভুল হ'ব পাৰে। তেতিয়াহ'লে আপোনালোকে ভুল হ'লে আপোনাৰ চাৰ্টিফিকেটখন আপোনালোকে কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আহিছে নিউ বৰ্ণ জেণ্ডাৰ। এতিয়া যাৰ বাবে আপুনি আবেদন কৰি বাৰ্থ চাৰ্টিফিকেট যাৰ বাবে বনাই আছে তাৰ আপোনাৰ কি হয়, ল'ৰা হয় নে ছোৱালী হয়, মেল হয় নে ফিমেল হয় এইটো আপোনালোকে দি দিব। তাৰপাছত আছে ফাদাৰ্ছ নেম, আপোনালোকৰ ফাদাৰ নেম দিব লাগিব। ফাদাৰ নেম কাৰ দিব, যাৰ বাবে আবেদন কৰি আছে। ধৰি লওক মোৰ ভাইটিৰ বাবে আবেদন কৰি আছে, মোৰ ভাইটিৰ ফাদাৰ্ছ নেম দেউতাকৰ নাম কি ইয়াত দিব লাগিব। তাৰপাছত আহিছে মাদাৰ্ছ নেম, যাৰ বাবে আবেদন কৰি আছে তাৰ মাকৰ নাম দিব লাগিব ইয়াত মাদাৰ্ছ নেম। তাৰপাছত আহিছে প্লেচ অফ বাৰ্থ নিউ বৰ্ণ নৱজাতকৰ জন্মস্থান। নৱজাতকৰ জন্মস্থান ক'ত হৈছিলে হাউচ, ইয়াত আছে হস্পিটেল আছে, হাউচ আছে, আদাৰ্ছ আছে। মোৰতো হাউচৰ কাৰণে হাউচ দিছোঁ। এতিয়া আহিছে যদি আপোনাৰ জন্মস্থানটো হাউচতেই হৈছে তেতিয়াহ'লে এই হাউচৰ বৰ্তমান আপোনালোকে য'ত আপোনালোকৰ হাউচত জন্ম হৈছিলে তাৰ আপোনালোকে এড্ৰেছটো ইয়াতে দিব লাগিব। তাৰপাছত আছে ৰিজন অফ বিগিনিং পলম হোৱাৰ কাৰণ। আপোনালোকৰ ইমান দেৰি হৈছে বাৰ্থ চাৰ্টিফিকেট বনাবৰ কাৰণে, কিয় ইমান দেৰি হৈছে ইয়াতে এইটো দিব লাগিব। এতিয়া আপোনালোকে লিখি দিব পাৰে যে ডকুমেণ্টছ যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, কিবা ডকুমেণ্টছৰ প্ৰব্লেমৰ কাৰণে হোৱা নাই বাৰ্থ চাৰ্টিফিকেট, সেইটো আপোনালোকে লিখি দিব পাৰে যে ডকুমেণ্টছ প্ৰব্লেম বুলি। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তল পিনে আহিব। ইয়াত আছে আদাৰ্ছ ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত কি কৰিব, ইয়াত আপোনাৰ ষ্টেটৰ নেমটোতো অট'মেটিকলি আহি যাব। তাৰপাছত আহিব আপোনাৰ ডিষ্ট্ৰিক্ট নেম, ইয়াত আপোনাৰ জিলাৰ নামটো দি দিব। তাৰপাছত আহিছে চাব ডিভিশ্যনৰ মহকুমা, ইয়াত আপোনালোকৰ চাব ডিভিশ্যন ক'ত এইটো দি দিব। তাৰপাছত চাৰ্কল অফিচ, আপোনাৰ চাৰ্কল অফিচ ক'ত আছে এইটো দিব। তাৰপাছত আপোনালোকৰ গাঁৱৰ নামটো দিব, শুদ্ধকৈ দিব, ভুল নহয় যাতে পিছত কালেকশ্যন কৰিব নোৱাৰে। পিছত ইয়াত আহিছে পিনক'ড, এতিয়া আপোনালোকৰ গাঁৱৰ পিনক'ডটো দি দিব। দিয়াৰ পাছত আপোনালোকৰ ফাইনেলি আপোনালোকে কি কৰিব, ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। মই আপোনালোকক আগৰ প্ৰচেছখিনি দেখুৱাই আছোঁ। ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰা দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব। ইয়াত আপোনালোকে ওপৰত দেখিব পাৰিছে যে লিখা আছে এপ্লিকেশ্যন ফৰ পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, পলমকৈ জন্মৰ পঞ্জীয়ন অনুমতিৰ বাবে প্ৰমাণপত্ৰ। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তল পিনে আহিব। অহাৰ পাছত ইয়াত আপোনালোকৰ আহিছে ৰেজিষ্টাৰ্ড হস্পিটেল অফ গভৰ্ণমেণ্ট প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অফ এজ প্ৰুফ। আপোনালোকৰ বাৰ্থ এজ প্ৰুফৰ আপোনালোকৰ জন্মৰ প্ৰুফ, মানে আপোনাৰ পেন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, ভোটাৰ ID দিব পাৰে। ইয়াত আপোনালোকে দি পিছত আপোনালোকৰ মানে আইডেণ্টিটি প্ৰুফ দিবলৈ কৈছে ইয়াতে, মানে বাৰ্থ অফ এজ প্ৰুফ। এতিয়া আপোনালোকে পেন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, ভোটাৰ ID দিব পাৰে। দিয়াৰ পাছত আপোনালোকে এইটোত ক্লিক কৰিব।
এনেকৈ দি দিব। পিছত আহিছে ইয়াত স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড, এজ 6 এণ্ড এবভ অৰ পেৰেণ্টছ ডিটেইলছ। ইয়াত আপোনালোকৰ যদি 6 বছৰৰ ওপৰত আছে তেতিয়াহ'লে আপোনালোকৰ স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড দিব লাগিব। আৰু এজ আপোনাৰ যদি 6 বছৰৰ তলত আছে, আপোনাৰ যদি ল'ৰা ছোৱালীৰ 6 বছৰৰ তলত আছে তেতিয়াহ'লে আপোনালোকে ইয়াত পেৰেণ্টছ ডিটেইলছ দিবলৈ কৈছে। মানে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ 6 বছৰতকৈ কম তেতিয়াহ'লে আপোনালোকৰ দেউতাকৰ ডিটেইলছ ইয়াত দিলেই হ'ব। তাৰপাছত আপোনালোকে এইটোত ক্লিক কৰিব। এই চিলেক্ট অপশ্যনত ক্লিক কৰি এইটো দি পিছত আপোনালোকে কি কৰিব, ইয়াৰ পৰা আপোনালোকে ব্ৰাউজ বুলি এটা অপশ্যন দেখি আছে, এইটো ইয়াৰ পৰা আপোনালোকে ডকুমেণ্টছটো আপলোড কৰি ল'ব। PDF ফৰ্মেটত হ'ব লাগিব। তাৰপাছত আছে 3 নম্বৰত আছে এফিডেভিট। এতিয়া আপোনালোকে এফিডেভিটটো ক'ত পাব? এফিডেভিটটো পাবলৈ হ'লে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ মেজিষ্ট্ৰাৰ DC অফিচৰ পৰা গৈ আপোনালোকে মেজিষ্ট্ৰাৰ চাইন ল'ব লাগিব। এফিডেভিট এটা আনিব লাগিব ডিষ্ট্ৰিক্টৰ পৰা গৈ আনি পিছত আপোনালোকে এটা আপলোড কৰি দিব। তাৰপাছত এনি আদাৰ ডকুমেণ্টছত আপোনালোকে কি দিব, এনি আদাৰ ডকুমেণ্টছত আপোনালোকে কি দিব, এনি আদাৰ ডকুমেণ্টছত আপোনালোকৰ গাঁও প্ৰধানৰ পৰা, গাঁওবুঢ়াৰ পৰা এটা আপোনালোকে চাৰ্টিফিকেট আনিব লাগিব। চাৰ্টিফিকেট আনি ইয়াত আপলোড কৰিব লাগিব। আৰু যদি আপোনালোকৰ বেলেগ ডকুমেণ্টছ, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID সকলোখিনি ডিটেইলছ আদাৰ ডকুমেণ্টছতো আপোনালোকে আপলোড কৰি দিব। ডকুমেণ্টছকেইটা আপলোড কৰি আপোনালোকে কি কৰিব, ফাইনেলি আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেইখন আকৌ আপোনালোকক দেখুৱাই দিয়ে, শুদ্ধ হৈছে নে নাই চাবলৈ দিব। চাই পিছত আপোনালোকে আকৌ ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। পিছত আপোনাৰ পৰা 10 টকা এটা চাৰ্জ কাটিব। 10 টকা এটা দি দিব। পিছত আপোনালোকৰ একনলেজমেণ্ট নাম্বাৰ ওলাই যাব। পিছত আপোনালোকে 10 দিন পিছত চেক কৰিব। পিছত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন হৈ গৈছে। পিছত যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন হৈ গৈছে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকে মোক কমেণ্টত জনাব। আপোনালোকক নিশ্চয় মই সহায় কৰিম। থেংক ইউ।